কামৰূপ জিলাৰ এখন উল্লেখনীয় বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় দেশে স্বাধীনতা লাভৰ পূৰ্বে অৰ্থাৎ 1947 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে স্থাপিত বিদ্যালয়খনে সময়ৰ বুকুত শিক্ষা প্ৰদানৰ যাত্ৰাক আগুৱাই আজিৰ এই সময়ত উপস্থিত হৈছেহি। সময় মানেই পৰিৱৰ্তনৰ আধাৰ। সময়ৰ লগত খাপ খুৱাই আধুনিক শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিক উন্নয়নৰ বাবে এক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল। ইয়াৰ অধীনত 8ৰ পৰা 10 কোটি টকা ব্যয়েৰে বৰ্তমান সমগ্ৰ অসমত 500খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ ভৱন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ প্ৰথমখন বিদ্যালয় হিচাপে পহিলা মাঘৰ দিনটোত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11.85 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটিৰ জৰিয়তে বিদ্যালয়খনিক সূচনা হৈছে ৰূপান্তৰৰ এক নতুন যাত্ৰা। অসম চৰকাৰৰ উৎসৰ্গীকৃত প্ৰয়াসৰ নিদৰ্শন দাঙি ধৰি 3 জানুৱাৰী 2024 তাৰিখে আৰম্ভণি হোৱা প্ৰকল্পটিয়ে সম্পূৰ্ণকৰণৰ নিৰ্ধাৰিত সময়সীমাৰ প্ৰায় 6 মাহ পূৰ্বেই নিৰ্মাণ কাৰ্য সম্পন্ন কৰে। আধুনিক পৃথিৱীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলে এক সামগ্ৰিক বিকাশৰ পৰিৱেশ পাব পৰাকৈ বিদ্যালয়খনৰ এই নৱনিৰ্মিত গ্ৰাউণ্ড প্লাছ 2 মহলাযুক্ত ভৱন, এটা স্মাৰ্ট শ্ৰেণীকোঠাৰ সৈতে মুঠ 19টা শ্ৰেণীকোঠা, কম্পিউটাৰ লেব, পুথিভঁৰাল, 4টা লেবৰেটৰী, ৱৰ্কশ্বপ ৰুম আদি বিশেষ আন্তঃগাঁথনিৰ অন্তৰ্ভুক্তিৰে বিদ্যালয়ত থাকিবলগীয়া আন সকলো ব্যৱস্থা উন্নত কৰা তথা আকৰ্ষণীয় ধৰণে নিৰ্মাণ কৰা হৈছে। এয়া মাথো এক নতুনৰ আৰম্ভণি। ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ নৱযুগৰ সূচনাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ এই যাত্ৰা নিৰৱধিভাৱে অব্যাহত থাকিব আৰু অধিক সুন্দৰতাৰে।